দৰং জিলাৰ লখিমপুৰ সমবায় সমিতিৰ সোণালী জয়ন্তী বৰ্ষলৈ উখল মাখল বৃহত্তৰ লখিমপুৰ বালিপুতা আৰু হাপাবাৰী অঞ্চল। অহা 2026 বৰ্ষৰ 14 আৰু 15 মাৰ্চত অনুষ্ঠিত হ'ব ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত সোণালী জয়ন্তী বৰ্ষ উদযাপন। অসমৰ সমবায় সমিতিসমূহৰ ভিতৰত হ'ব এইটো দ্বিতীয়টো সোণালী জয়ন্তী বৰ্ষ উদযাপন। আজি লখিমপুৰ সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ৰচিদ বহি উন্মোচনী সভা। ৰচিদ বহি উন্মোচনী সভাখন বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক হৰি শৰ্মাই। উল্লেখযোগ্য যে প্ৰথমটো ৰচিদ বহি উন্মোচনী সভাখনত 7,000 টকাৰে ৰচিদ বহি উন্মোচন কৰে অগ্ৰণী সমাজসেৱক ফুলেশ্বৰ ডেকাই। ইয়াৰ পিছত একাধিক সমাজসেৱক বিশিষ্ট উদীয়মান ব্যক্তিয়ে হিয়া উজাৰি সোণালী জয়ন্তী বৰ্ষ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰচিদ বহি উন্মোচন কৰে। ৰচিদ বহি উন্মোচনী সভাখন সঞ্চালনা কৰে সৰাবাৰী মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই। লখিমপুৰ সমবায় সমিতিৰ ৰচিদ বহি উন্মোচনী সভাৰ সন্দৰ্ভত সমবায় সমিতি লিমিটেডৰ 11 বাৰ সভাপতি পদ অলংকৃত কৰা সভাপতি দানেশ্বৰ ডেকা আৰু সৰাবাৰী মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই সাংবাদিকক কি ক'লে শুনকচোন। ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। বহুত মানুহৰ উপস্থিতিত কি ক'ব আজি? মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰ বুলি ক'লেই এটা ঐতিহ্যমণ্ডিত আদিমত্ব ৰজাৰ দিনৰ স্থায়ী, য'ত নেকি কামাখ্যা মঠ আছে, য'ত নেকি অসমৰ এটা গৌৰৱ উজ্জ্বল পুখুৰী আছে, য'ত নেকি মানুহৰ এই পুখুৰী মাছ ল'বৰ কাৰণে আগমন হয়। তাত এখন বলিষ্ঠ সমবায় সমিতি আছে। এই সমবায় সমিতিখনৰ 50 বছৰৰ পাৰ হৈ যোৱাৰ পিছত 51 বছৰত ভৰি দিছে। এই 51 বছৰৰ তেওঁলোকে সোণালী জয়ন্তী পাতিবলৈ বিচাৰিছে। এই সোণালী জয়ন্তী অনুষ্ঠানখনত আজি বহু ৰাইজক ইয়ালৈ তেওঁলোকে মাতি আনিছে। আজি দেখিলোঁ যে মোক সঞ্চালক হিচাপে যিটো দায়িত্ব দিলে তেওঁলোকে সভাখন পৰিচালনা কৰিব দিলে, মই আচলতে প্ৰশংসা কৰিছোঁ তেওঁলোক ৰাইজলৈ, কাৰণ তেওঁলোকে অতি আন্তৰিকতাৰে তেওঁলোকৰ ধন একভাগি আগবঢ়াইছে। তেওঁলোকে যিটো সাহসেৰে এই অনুষ্ঠানখন পাতিছে, দৰং জিলাত প্ৰথম সমবায় সমিতিখনৰ সোণালী জয়ন্তী। আমি ক'তো দেখা নাই যে এনেকুৱা অনুষ্ঠান সমবায়ৰ পতা। গতিকে তেওঁলোকৰ যিটো সাহস, সভাপতি মহোদয়ে যিটো সাহস কৰিলে, সমবায়খনৰ সভাপতি তথাপি উদযাপন সমিতিখনৰ সভাপতি, কাৰ্যকৰী সভাপতি, সম্পাদক ডাঙৰীয়া, আমাৰ উপসভাপতি সদস্যবৃন্দই যিটো এটা সাহসেৰে ওলাই আহি আজি সভাখন আহ্বান জনালে, তেওঁলোকৰ প্ৰথম পদক্ষেপ। আৰু ইতিমধ্যে প্ৰায় 1 লাখ টকা আজি তেওঁ ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হৈছে। আজি আমাৰ ইয়াতে সন্মানীয় কোচ ৰাজবংশীসকলৰ ডিগ্ৰীপাৰত এটা মহান অনুষ্ঠান চলি আছে। সেই অনুষ্ঠানখনত আজি যথেষ্ট সংখ্যক ব্যক্তি তেওঁলোকৰ এই সভাখন চাবৰ কাৰণে গুচি গ'ল। সেইকাৰণে তেওঁলোকে ভবামতে মানুহ আচলতে সিমান উপস্থিত কৰিব নোৱাৰিলে। তথাপিতো তেওঁলোকে আজি আমাক কৈছে যে সকলো ঘৰলৈ তেওঁলোক যাব আৰু অনুষ্ঠান ভাগিৰ কথা তেওঁলোকে সকলোকে অৱগত কৰি তেওঁলোকে সহায় সহযোগ বিচাৰিব। আৰু ময়ো আশাবাদী, মই এটাই আশা কৰিছোঁ যে অনুষ্ঠানখনত তেওঁলোকেও অৰ্থ সংগ্ৰহ তেওঁলোকেও আগবঢ়াব আৰু সকলোৱে অনুষ্ঠান বুলি ধৰি ল'ব। মই এইটো কথাও কোৱা নাই যে লখিমপুৰ সমবায় সমিতিখনৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ সেই দায়িত্ব এইটো নহয়। এই ডেৰমনৈ বৃহৎ অঞ্চলটো তেওঁলোক যাব আৰু এই অঞ্চলে এই সমিতিখনক সহায় কৰিব বুলি মই আশাবাদী। মই এইটোৱেই কৈছোঁ যে এইখন দৰং জিলা, আগৰ দৰং জিলা, এতিয়া বিটি ডিমাকুছিত হোৱা বুলি মই গম পাইছোঁ। মাজিকুছিত হোৱা বুলি মই গম পাইছোঁ। এইখন আমাৰ বৰ্তমান দৰঙৰ প্ৰথমখন হ'ব অনুষ্ঠান। আৰু ইতিমধ্যে অসম চৰকাৰে সমবায় সমিতিৰ প্ৰতি বিশেষ গুৰুত্ব আগবঢ়াইছে। গতিকে মই ভাবোঁ এটা উপযুক্ত সময়ত এই অনুষ্ঠান ভাগি হ'ব আৰু তেওঁলোকে সমবায়খন আৰু ওপৰলৈ লৈ যাব পাৰিব। সকলোৰে ইয়াত লাগিব আন্তৰিকতা। গতিকে সোণালী জয়ন্তী বৰ্ষটোত সকলোৱে আহক, সকলোৱে সহায় কৰক, সকলোৱে গৌৰৱৰ এটা অংশীদাৰ হওক যে আমি এই সোণালী জয়ন্তী পাতিলোঁ আৰু এই সোণালী জয়ন্তীখনেই গোটেই অসমলৈ ইয়াতে বিয়পি যাওক যে সমবায় সমিতিও সোণালী জয়ন্তী বা ৰূপালী জয়ন্তী বা হীৰক জয়ন্তী পাতিবৰ কাৰণে সক্ষম হৈছে। গতিকে তেওঁলোকে আচলতে মাইলৰ খুঁটাৰ দৰে জিলিকি থাকিব অসমত, মোৰ এটা অনুভৱ। আপুনি মন্তব্য কৰাৰ ক্ষেত্ৰত নমস্কাৰ। এই ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত
লখিমপুৰ সমবায় সমিতি লিমিটেডৰ বিগত অংশীদাৰসকলৰ সভা তথা ৰাজহুৱা সভাই এই সমিতিৰ সোণালী জয়ন্তী উৎসৱটি পতাৰ কাৰণে এক প্ৰস্তাৱ ল'লে আৰু সেই প্ৰস্তাৱ অনুসাৰে আমি ৰাজহুৱা সভা পাতিলোঁ। ৰাজহুৱা সভায়ো সেই একে প্ৰস্তাৱ ল'লে আৰু প্ৰস্তাৱটি লোৱাই নহয়, তেওঁলোকে লগে লগে এখন কমিটিও গঠন কৰি দিলে। সেই কমিটিত আমাৰ 37জন সদস্য আছে, বিষয়ববীয়া সহ। এই কমিটিখনে আজিৰ তাৰিখলৈ সম্পূৰ্ণ যি সহায় সহযোগ কৰিলে আৰু যি উন্মোচনী সভা, ৰচিদ বহী উন্মোচনী সভা, তাত যিটো আমি যিসকল ব্যক্তিক আমি উন্মোচনৰ কাৰণে আহ্বান কৰিছিলোঁ, সেইসকলে আজি যথেষ্ট সংখ্যক আহিছে আৰু ইয়াৰে প্ৰায় ইতিমধ্যে আমাৰ প্ৰায় 1 লাখ টকা উঠিছে। আমি যিটো আশা কৰিছিলোঁ, মই ভাবিছিলোঁ যে অতি কমেও 5 লাখ টকা উঠিব, এইকাৰণে আৰু উঠিলহেঁতেন যদি আজি আমাৰে দুৰ্ভাগ্য বিভিন্ন আলোচনা কৰিব আমি নোৱাৰিলোঁ। ডিগিৰ পাৰত আমাৰ দৰং জিলাৰ কোচ ৰাজবংশীসকলৰ যি সভা, এই সভাত মানে আমাৰ ইয়াৰে বিশেষকৈ এই সম্প্ৰদায়টোৰ যথেষ্ট মানুহ আছে, সকলোখিনি প্ৰায় তেখেতসকলৰেই। গতিকে সেই দিশত ইয়াৰে যথেষ্ট মানুহ বিষয়ববীয়া, আৰু আমিও মাতিছোঁ তাৰে বিষয়ববীয়াসকলকেই। গতিকে বিষয়ববীয়াসকল তাত নাথাকি নোৱাৰে, গতিকে তালৈ গ'ল। আশা কৰিছোঁ সেইসকল এই যি আমি 172জনক আমি উন্মোচনৰ কাৰণে মাতিছিলোঁ, সেই 172ৰ ওচৰত আজিৰ দৰে আমাক হয়তো সহায় সহযোগ কৰিব আৰু তেখেতসকলে ইতিমধ্যে ফোনেদিও আমাক কৈছে। গতিকে সেইটো আশা কৰিছোঁ আৰু মই এইটোৱে আশা কৰিছোঁ যে আজি 11 সমবায় বছৰ, প্ৰায় 27 বছৰ, ইয়াতে ৰাইজে মোক যি ধৰণে বিপুল সমৰ্থন আজিৰ তাৰিখলৈ জোৰপূৰ্বক দি আছে, এই যিটো সমৰ্থন, মই ভাবোঁ এই সোণালী জয়ন্তীত মোৰ প্ৰায় 80 বছৰ, এই সোণালী জয়ন্তীটো সফল কৰি তোলাত সেইসকলে যিসকলে মোক আজি প্ৰতিবাৰে বিপুলভাৱে সমৰ্থন দিছে, সেইসকলে যাতে সম্পূৰ্ণ সহায় সহযোগ, মোক যি ধৰণে নিৰ্বাচন এটা স্বাৰ্থগত বস্তু বুলিয়েই কৈছোঁ, আমাৰ ব্যক্তিগতভাৱে আমি খেলোঁ, কিন্তু সেই নিৰ্বাচনতো মানে বিপুল সমৰ্থন, এই সমৰ্থন যাতে সোণালী জয়ন্তীলৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।